পানবজাৰত গণপ্ৰহাৰৰ ঘটনাৰ কেইবাজনো অভিযুক্তক আটক কৰা হৈছে। শুকুৰবাৰে নিশা আৰক্ষীয়ে আটক কৰিছে 8জন লোকক। শুকুৰবাৰে দিনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এজন লোকক। শীঘ্ৰে আন কেইজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰা হ'ব বুলি জনাইছিল ডিচিপিয়ে। পানবজাৰত গণপ্ৰহাৰত মৃত্যু হৈছিল তিলক দাস নামৰ লোকজনৰ। আৰু বৰ্তমান আৰক্ষীয়ে সেই লোককেইজনক আটক কৰি সোধা পোছা কৰি আছে। গোটেই ঘটনাটোৰ আঁৰৰ যিবোৰ কাৰণ, সেই কাৰণবোৰ পোহৰলৈ আনিবৰ বাবে আৰক্ষীয়ে চেষ্টা কৰিছে। আৰু এই বিষয়টো সন্দৰ্ভতেই আমি সবিশেষ জানিবৰ বাবে আমাৰ জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰৰ কাষলৈ আপোনালোকক পোনপটীয়াকৈ লৈ গৈছোঁ। মিতালী কোঁৱৰ, এই যিটো গণপ্ৰহাৰৰ ঘটনা সংঘটিত হৈছিল, এই গণপ্ৰহাৰৰ ঘটনাটোৰ লগত জড়িত বহু অভিযুক্তক আৰক্ষীয়ে চিনাক্ত কৰি আটক কৰিছে বুলি জানিব পৰা গৈছে। ঘটনাটোৰ শেহতীয়া যিবোৰ আপডেট, সেয়া মই আপোনাৰ পৰা জানিব বিচাৰিম। হয় ৰাজদীপ, ইতিমধ্যে গম পাইছে যে কালি পুৱাৰ ভাগত যি ঘটনা সংঘটিত হৈছিল আৰু তাৰ পাছতে যি পৰিৱেশ হৈছিল, সবিস্তাৰে আমাৰ প্ৰতিদিন টাইমত সেই বাতৰি সম্প্ৰচাৰ কৰা হৈছিল। কাৰণ দেখা পোৱা গৈছিল যে দুগৰাকীকৈ ব্যক্তিক গণপ্ৰহাৰ কৰিছিল যিসকল লোক আছিল সেই ঠাইৰ ব্যৱসায়ীসকলে। আৰু তাৰ পিছতে এগৰাকী লোকৰ ইতিমধ্যে মৃত্যু হ'ল, সকলোৱে গম পাইছে। আন এগৰাকী GMCHত বৰ্তমান চিকিৎসাধীন হৈ আছে। এতিয়া কথা হ'ল যে যেতিয়া যিকোনো অপৰাধজনিত ঘটনা সংঘটিত কৰে আৰু সেই ঘটনা তদন্ত কৰাৰ বাবে আৰক্ষী থাকে আৰু আৰক্ষীক যিহেতু গোচৰ দিয়া হয়, কিন্তু এনেধৰণে একাংশ লোকে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যিহেতু যি আইন, সেই আইন হাতত তুলি লৈ ভুল কৰে তেওঁলোকে। আৰু তাৰ পৰিণতিতে কালি যি ঘটনা সংঘটিত হ'ল, এগৰাকী লোকে প্ৰাণ হেৰুৱাব লগা হ'ল। এতিয়া ব্যক্তি যি দুগৰাকীক তেওঁলোকে মাৰপিট কৰিছিল, তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আছিল যে সেই স্থানত অৰ্থাৎ খাৱগলিৰ যিসমূহ ব্যৱসায় প্ৰতিষ্ঠান আছে, তাত যিহেতু সঘনাই চিলিণ্ডাৰকে ধৰি বাচন বৰ্তন চুৰি হৈ থাকে আৰু তেওঁলোকে সেই চুৰিৰ অপৰাধতে আচলতে এই দুগৰাকী ব্যক্তিক তেওঁলোকে গণপ্ৰহাৰ কৰিলে। কিন্তু এতিয়া বহুকেইটা তথ্য পোহৰলৈ আহিছে যে যিগৰাকী ব্যক্তিৰ মৃত্যু হ'ল, সেই ব্যক্তিগৰাকী এগৰাকী ৰিক্সা চালক আৰু যিগৰাকী ব্যক্তি ইতিমধ্যে আহত তেওঁ এগৰাকী ব্যৱসায়ী বুলি সকলোৱে তথ্য সদৰি কৰিছে। বৰ্তমান ঘটনা সংঘটিত হোৱাৰ পিছতে প্ৰত্যক্ষদৰ্শী বা ভিডিঅ'ত যিসমূহ দৃশ্য আবদ্ধ হৈছিল, তাৰ পিছতে দেখিবলৈ পোৱা গৈছিল যে আৰক্ষীয়ে 10গৰাকী ব্যক্তিক সোধা পোছাৰ বাবে পানবজাৰ আৰক্ষী থানালৈ মাতি আনিছিল আৰু সেই থানালৈ মাতি অনাৰ পিছতে 8গৰাকী লোকক নিশাৰ ভাগলৈ গ্ৰেপ্তাৰ কৰিছে। আৰু যিসকল সেই ঠাইত এই সকলোখিনি দৃশ্য চাই আছিল, সেইসকল লোকৰ পৰাও ভাষ্য সংগ্ৰহ কৰিছে। আচলতে গোটেই ঘটনাটো হৈছিল কি, বৰ্তমান এইখিনি সময়তে যিহেতু পানবজাৰ আৰক্ষীৰ যিসকল শীৰ্ষ বিষয়া আহি পোৱা নাই, গতিকে সেই তেওঁলোকে নামসমূহ বৰ্তমান ৰাজহুৱা কৰা নাই। কিছু সময়ৰ পিছতে সেই সকলোখিনি তথ্য আমি দিবলৈ সক্ষম হ'ম। কিন্তু দেখা পোৱা গৈছে যে কিছুদিন পূৰ্বে গোলাঘাটত এই ঘটনা সংঘটিত হ'ল, মৰেল পুলিচিংগিৰি, আৰু কালি গুৱাহাটী মহানগৰীৰ কটন কলেজৰ সমীপতে এই ঘটনা সংঘটিত হৈছে। আৰু 7 তাৰিখৰ দিনাও উডালবাক্ৰা যি খেলপথাৰ আছে, সেই তাতো এক ঘটনা সংঘটিত হৈছে, যিটো ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰিছে। গতিকে একাংশ লোকে এতিয়া আইন নামানি তেওঁলোকে নিজে আইন হাতত তুলি লৈছে আৰু যাৰ পিছত ইটোৰ পিছত সিটো ঘটনা সংঘটিত হ'বলৈ লৈছে। আৰু এই যি ঘটনা সংঘটিত হ'ল, মানুহে চুৰ কৰাটো অপৰাধ, ডকাইতি কৰাটো অপৰাধ, কিন্তু এই অপৰাধৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা ল'ব। যিসকল লোকে মাৰপিট কৰিলে সেইসকলে কালি হয়তো তেনেধৰণে এটা মানুহক মৰিয়াই হত্যা কৰাতকৈ তেওঁলোকক আচলতে যদি চুৰ হয় তেওঁলোকে ধৰি বান্ধি আনি যিহেতু ইয়াত থানাত গতাই দিব লাগিছিল, আৰক্ষীক খবৰ দিব লাগিছিল। কিন্তু সেই লোকসকলেও কিন্তু এটা অভিযোগ উঠিছে, আৰক্ষী গৈছিল সেই ঠাইলৈ, তেওঁলোকে একো নকৰিলে বুলি কৈছে। তেনেকুৱা ধৰণৰ অভিযোগো আছে। এতিয়া কথা হ'ল যে কোনসকল লোকে এই ব্যক্তিগৰাকীক এনেধৰণে মৰিয়াই হত্যা কৰি পেলালে, আন এগৰাকী আহত হ'ল, সেই ব্যক্তিগৰাকীৰ কি আচলতে চুৰ কৰিছিল নে নাই, তেওঁ প্ৰকৃত চুৰ নে আন বেলেগে চুৰ কৰিছিল, এই সকলোখিনি তদন্ত কৰি আছে। সেই সময়ত সকলো আৰক্ষীৰ যিসকল বিষয়া আছে তেওঁলোকে সংবাদমেল সম্বোধন কৰি ইতিমধ্যে ক'ব, কাৰণ যিসকল অপৰাধী তেওঁলোকক চিনাক্ত কৰিছে। কাৰণ 10গৰাকীক মাতিছিল, তাৰ ভিতৰতে 8গৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। ঠিক তেনেধৰণে উডালবাক্ৰা থানাৰ অন্তৰ্গত তাতো যি ঘটনা হৈছে, তাতো তেওঁলোকৰ পৰিয়ালে ইতিমধ্যে গোচৰ ৰুজু কৰিছে, তাতো চিনাক্ত কৰিছে। মুঠতে ক'ব লাগিব যে এতিয়া বিভিন্ন প্ৰান্তত যি মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছে, এয়া কিন্তু অনাগত সময়ৰ বাবে শুভ লক্ষণ নহয়। মানুহবিলাকৰ হৈছে কি নাজানো, কিন্তু আইন হাতত তুলি লৈ এনেধৰণে আক্ৰমণাত্মক হৈ উঠে আৰু যাৰ বাবে বহু লোকে প্ৰাণ হেৰুৱাব লগা হয়। কাৰণ তেওঁলোক প্ৰকৃত যদি চুৰ হয়, তেওঁলোকে দোষী সাব্যস্ত হ'ব, তেওঁলোকে আইনীভাৱে তেওঁলোকক যি
শাস্তি দিব লাগে আৰক্ষীয়ে দিব কিন্তু এনেধৰণে আইন হাতত তুলি লৈ একাংশ লোকে এতিয়া এইসমূহ যি কাম কৰিছে এয়া কিন্তু শুভ লক্ষণ নহয় কাৰণ বাৰে বাৰে কৈছোঁ যে অপৰাধ কৰাটো এটা দুখ আৰু সেই অপৰাধৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা ল'ব কিন্তু সাধাৰণ লোকে কিয় এনেধৰণে গণপ্ৰহাৰ কৰি এগৰাকী লোকক এনেধৰণে হত্যা কৰি পেলালে যি লোকেই নহওক তেনেধৰণে হত্যা কৰিব নোৱাৰে কাৰণ যি চুৰ কৰিছে তেওঁ কৈছে যে তেওঁলোকৰ পৰিয়ালৰ লোকে কৈছে তেওঁ ৰিক্সা চলাই পৰিয়াল পোহপাল দিয়ে আনগৰাকী হৈছে ফাঁচী বজাৰত যিহেতু তেওঁৰ ব্যৱসায় প্ৰতিষ্ঠান আছে বুলি কৈছে গতিকে এই হবুৰ কাম অলপো গ্ৰহণযোগ্য নহয় যদিহে ভালকৈ তদন্ত কৰে তাৰ পিছত পৰৱৰ্তী সময়ত পোহৰলৈ আহিব এই যিগৰাকী নিহত ব্যক্তি সেই ব্যক্তিগৰাকীয়ে চুৰি কৰিছিল নে আন ব্যক্তিয়ে চুৰি কৰাৰ ফল এই ব্যক্তিগৰাকীয়ে ভুগিব লগা হ'ল সেইটো স্পষ্ট হ'ব আৰক্ষীৰ তদন্তত কিন্তু এতিয়া 8 গৰাকীকৈ যি লোক গ্ৰেপ্তাৰ কৰা হ'ল তেওঁলোকক সোধা পোছা কৰি আছে আগতেও দেখিবলৈ পোৱা গৈছিল যে খাওগলিত সঘনাই এইসমূহ চুৰি হৈ থাকে বিভিন্ন ধৰণৰ ব্যৱসায় প্ৰতিষ্ঠানবিলাকৰ যিসমূহ বাচন বৰ্তন যি চিলিণ্ডাৰ তেনেকুৱা ধৰণৰ বহু সময়ত চুৰি হৈ আছিল কিন্তু আৰক্ষীৰ দায়িত্ব আছিল সেই ঠাইসমূহত তেওঁলোকে নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা বা নিশাৰ ভাগত পেট্ৰলিঙৰ ব্যৱস্থা কৰা আৰক্ষীৰ গাটো এইখিনি মুহূৰ্তত একেবাৰে ভুল নাই বুলি ক'ব নোৱাৰি কাৰণ সাধাৰণ বহু লোকে এনেধৰণে এতিয়া ব্যৱসায় প্ৰতিষ্ঠান দি তেওঁলোকে পৰিয়াল পোহপাল দি আছে দিনটোত যি কেইটকা বিক্ৰী হয় সেই গীতকাৰে নিশাৰ ভাগত তেওঁলোকে পৰিয়াল পোহপাল দিব লগা হয় তেওঁলোকে খাদ্য সামগ্ৰী কিনিব লগা হয় তেওঁলোকৰ যদি বাচন বৰ্তন বা চিলিণ্ডাৰ চুৰি কৰি লৈ যায় সেয়া কিন্তু নুই কৰিব নোৱাৰি তেতিয়া তেওঁলোকৰ অৱস্থা বহুখিনি তথৈবচ হৈ পৰে গতিকে এই ক্ষেত্ৰত আৰক্ষীৰো ভূমিকা নিশ্চয়কৈ আৰক্ষীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ মিতালী কোঁৱৰ আপোনাক এই মুহূৰ্তত গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ